আজাৰ হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত 25 জুলাইৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হয় এক আলোচনা চক্ৰ ইণ্ডিয়ান ছ'চাইটি অফ ভেস্কুলাৰ এণ্ড ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি সন্দৰ্ভত অনুষ্ঠিত হয় আলোচনা চক্ৰ ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি অৰ্থাৎ আয়াৰ চিকিৎসক পদ্ধতিয়ে ৰাজ্যক কেনেদৰে উপকৃত হ'ব সেই সন্দৰ্ভত আলোচনা কৰা হয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল এই আলোচনা চক্ৰত 3 শতাধিক প্ৰতিনিধি উপস্থিত থাকে ISVIR এই যেটো টেকনলজি এই টেকনলজি প্ৰেক্টিছ কৰা ভাৰতবৰ্ষত প্ৰায় 1800 ডক্টৰ আছে তাৰ ভিতৰত আজি 300ৰো অধিক ডক্টৰ গুৱাহাটীত উপস্থিত আছে দুইদিনীয়া সন্মেলনৰ বাবে দুইদিনীয়াত থাকি তেখেতসকলে পৰ্যালোচনা কৰিব 6 মাহৰ মূৰে মূৰে তেখেতসকলৰ কনফাৰেন্স হয় আৰু এই পদ্ধতি আৰু প্ৰক্ৰিয়াৰে মানুহক সঁচাকে অপাৰেশ্যন নকৰাকে ট্ৰিটমেন্ট কৰা যায় আৰু বহুত ধৰণৰ জটিল প্ৰক্ৰিয়া য'ত অপাৰেশ্যন সম্ভৱ নহয় কিন্তু এই প্ৰক্ৰিয়াৰে মানুহক স্বাস্থ্য কৰা যায় জীৱনটো দিব পাৰি এক অতি আধুনিক প্ৰক্ৰিয়া আছে ভাৰতত লাহে লাহে এই প্ৰক্ৰিয়াৰ চিকিৎসা কৰা মানুহৰ সংখ্যাও বৃদ্ধি পাইছে অসমতো প্ৰায় 24 জন নে 25 জন এই প্ৰক্ৰিয়াৰ জনা মানুহ আছে আৰু মই ভাবো যে ভৱিষ্যতৰ দিনত এই প্ৰক্ৰিয়াই সাধাৰণ মানুহৰ জীৱনটো সুব পাৰিব প্ৰক্ৰিয়াটো অলপ খৰচ বেছি হয় কিন্তু লাহে লাহে মই ভাবো যেনেকৈ প্ৰেক্টিচনেছ বাঢ়িব টেকনলজি আৰু উন্নত হ'ব এই প্ৰক্ৰিয়াটো তললৈ ডিস্ট্ৰিক্ট হস্পিটেললৈও যাব